Hello everyone, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া এঠাইৰ পৰা আহি পাইছিলো হে আহি পায়ে এতিয়া আকৌ এঠাইলৈ যাম মানে নিমন্ত্ৰণ আছে তাতে যাম। তাতে যোৱাৰ বাবে ন মই কেনেদৰে কি কৰো স্কিনত মানে কেনেকৈ সিম্পল মেকআপ এটা কৰি যাওঁ দৌৰি কম সময়ৰ ভিতৰত আপোনালোকক দেখুৱাই দিম তো চাই থাকিব ভিডিঅ'টো শেষলৈ। ইয়া প্ৰথমতে স্কিনটো চাফা কৰিবৰ কাৰণে এনেদৰে গোলাপ জলেৰে ধুনীয়াকৈ কটনৰ সহায়ত মুখখন ভালদৰে চাফা কৰি লওঁ। জলেৰে চাফা কৰি মুখখন অকণমান ধুই এতিয়া দিনটো গৰমত ঘূৰিছোঁ ন সেইকাৰণে প্ৰথমে স্কিনটো অকণমান আৰাম দিবৰ বাবে ধুনীয়াকৈ আইচ বনাই থৈ গৈছিলোঁ। এতিয়া ধুনীয়াকৈ আইচ লগাই লওঁ গোটেই মুখখনত। আইচটো সেই লগাই উঠি অকণমান ড্ৰাই হোৱাৰ পাছত এতিয়া মই স্প্ৰে কৰিম স্কিনত। সেইটো মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছোৱে। গোটেই মুখখনত স্প্ৰে কৰি মুখখন ড্ৰাই হোৱাৰ পাছত অকণমান আৰাম কৰি ল'লোঁ এইখিনি সময়তে। এতিয়া লগাম স্কিন চিৰাম, যিখিনি লাগে সদায় এইখিনি লাগেই বাৰু, য'তেই নাযাওঁ ডেইলি ওলাই গ'লেও লাগে বা সৰু সুৰা পাৰ্টিত গ'লেও। তো সেইকাৰণে ধুনীয়াকৈ চিৰামটো গোটেই মুখ আৰু ডিঙিত লগাই দিলোঁ। মই একো বেলেগ ব্যৱহাৰ নকৰোঁ। গাৰ্নিয়াৰৰ এইটো দেখিছেনে ব্ৰাইট কমপ্লিট ভিটামিন চি একদম ধুনীয়াকৈ ফাউণ্ডেশ্যনৰ কাম কৰে, স্কিনটো বহুত গ্ল' আনে। সেইকাৰণে মই লগাম এতিয়া এইটো, আৰু এইটো ধুনীয়াকৈ অকণমান উলিয়াই লৈ মোৰ মুখত, কাৰণ হেভি মেকআপৰ প্ৰয়োজন নাই আৰু দেৰিও হ'ব। এনেকৈ ডট দি লগাব দেই, হাতত ক্ৰীম লগাই লগোৱাতকৈ সদায় ডট দি লগাব, স্কিনত ধুনীয়াকৈ লাগে। এতিয়া গোটেই মুখখনত মই এইটো লগাই লওঁ। হৈ গ'ল দেখিনে একদম চিম্পল মেকআপ। আৰু এতিয়া তাতে লগাম কাজল, মাস্কাৰা, লিপষ্টিক এইখিনি লগাই দিম। লগাই দিলে মোৰ মেকআপটো কমপ্লিট হৈ যাব আৰু কমপ্লিট লুকটো আপোনালোকক দেখুৱাই আছোঁ। এয়া চিম্পল মেকআপেৰে মই সম্পূৰ্ণ ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ তুলনি বিয়া এখনত, লগতে আপোনালোকক লৈ যাব লৈছোঁ। আমাৰ ওচৰত থকা ভৱনটো ঘৰৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ, আহি গ'লোঁ। তাতেই আছিলে তুলনি বিয়া এখন। এইজনী কইনা দূৰৰ পৰাই আপোনালোকক দেখুৱাইছোঁ। কইনাক চাই মেলি এইবাৰ ফুচকা দিছিলে, ল'ৰা ছোৱালীয়ে খালে ফুচকা, তাৰে পাছত দিলে আপোনাৰ ষ্টাৰ্টাৰত ফ্ৰেঞ্চ ফ্ৰাই, চিকেন পকৰাটো যে একদম এনেকুৱা য়াম্মি হৈছে ন, মই খালোঁ। তাৰপাছত আহিলোঁ খানালৈ, মাটন ল'লোঁ। মাছটো এনেকৈ পাতত দিয়াটো মোৰ বিৰাট ভাল লাগে। তাৰপাছত কণী আছিলে বহুত আইটেম, কিন্তু মই ইমান বেছি লোৱা নাই। সেয়া বিয়া খাই বৈ আহি শেষত লাগিব নহয় আকৌ স্কিন কেয়াৰ, স্কিনটোত এইবোৰ লগালোঁ যে তাৰ কাৰণে এতিয়া নাইট স্কিন কেয়াৰটো মই আপোনালোকক দেখাম। তাৰ বাবে মই প্ৰথমে এয়া লৈছোঁ বেচন আৰু এয়া বিলাহী এফাল কাটি লৈছোঁ দেই। লৈ মই ফাৰ্ষ্ট স্কিনটোত এনেদৰে ধুনীয়াকৈ ঘঁহি দিম। এয়া দেখিছেনে বিলাহী আৰু বেচনেৰে একদম ঘঁহি স্ক্ৰাব কৰিলোঁ। স্কিনটো কি ধুনীয়া চাফা হৈ গ'ল। আৰু এতিয়া লগাম একদম ৰাতি বাবে নাইট চিৰাম এটাৰ পৰা চামুচ পাত লৈ আছোঁ দেই, এই পাতেৰে ল'ম যে সেইকাৰণে প্ৰথমে স্কিনটো অকণমান ড্ৰাই হৈ লওক। মই নমচোঁ, এনেকৈ ড্ৰাই হ'বলৈ দিম। এয়া মই এতিয়া ক্ৰীম এটা ৰেডি কৰি ল'ম নিজে। এল'ভেৰাটো থাকে যে মোৰ ৰেডিমেড আনি থোৱা, এইটো অকণমান হাতত ল'ম, অকণমান নাৰিকল তেল, তাৰপিছত দুইটা মই প্ৰথমে একদম ভালদৰে মিক্স কৰি ল'ম। যিহেতু পৰিমাণটো কম সেইকাৰণে হাততে মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই একদম স্কিনত এনেদৰে ধুনীয়াকৈ মাছাজ কৰিম। এনেদৰে মাছাজ কৰি 10 মিনিট বা 15 মিনিট সময় ধুনীয়াকৈ মই এনেদৰে স্কিনত মাছাজ কৰি ৰাতিটো স্কিনটো এনেদৰে থৈ দিম। আৰু আপোনালোকেও কৰি চাবচোন, এল'ভেৰা আৰু নাৰিকল তেল খুব ভাল ৰিজাল্ট এটা পাব। তো আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ বাই বাই।